আজি গণেশ পূজা আৰু গণেশ পূজা ৰাতিপুৱা ভাগৰ পৰা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু কি বিচাৰিলে সিদ্ধিদাতাৰ পৰা নিজৰ কাৰণে ভাল আশীৰ্বাদে বিচাৰিছোঁ গণেশ বাবাৰ পৰা আৰু ৰাইজৰ কাৰণেও বিচাৰিছোঁ ধন্যবাদ আৰু আজিৰ পৰা পূজা আৰম্ভ আৰু কাইলৈ সৰস্বতী পূজা হয় হয় প্ৰিপাৰেশ্যন আছে ভালেখিনি প্ৰিপাৰেশ্যন আছে সৰস্বতী পূজা বুলি যাম ওলাই যাম ভালকৈ সাজি কাচি আপুনি ক'ৰ পৰা আহিছে মই ইয়াৰে হয় গণেশগুৰিৰে হয় প্ৰতিগৰাকী হাতত নৈবদ্য লৈ সকলো এই যি আজি সিদ্ধিদাতাৰ ওচৰত যিহেতুকে প্ৰথমটো গণেশ পূজা আৰু গণেশ বাৰ্ষিকীৰ প্ৰতিগৰাকী লোক ওলাই আহিছে আৰু সকলো গণেশ পূজাৰ আজি বিশেষ দিনটোত গণেশ পূজাৰ উদযাপনৰ বাবে আৰু গণেশ পূজাৰ আজি এই বিশেষ দিনটোত সকলো পালনৰ বাবে সকলো ওলাই আহিছে আৰু ৰাতিপুৱা ভাগৰ পৰা প্ৰতিটো মন্দিৰসমূহত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে সকলোৰে যি সিদ্ধিদাতাৰ ওচৰত এই সিদ্ধিদাতাৰ ওচৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে গণেশ পূজা এই গণেশ পূজাৰ বিশেষ দিনটোতে সকলোৰে যি অপমংগল যাতে দূৰ হয় যি ধৰণৰ সমস্যা সেই সমস্যা সমাধান হয় আৰু সিদ্ধিদাতাগৰাকীৰ ওচৰত সকলোৱে এতিয়া আশীষ বিচাৰিছে আৰু প্ৰতিজন ভক্তই যিটোকে প্ৰতিটো গণেশ মন্দিৰতে ৰাতিপুৱা ভাগৰ পৰা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ গণেশগুৰিস্থিত গণেশ মন্দিৰতো ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি যদি কওঁ বিভিন্ন প্ৰান্তৰ পৰাই ভক্তসকল আহি গণেশ মন্দিৰত ভিৰ কৰা দেখিবলৈ গৈছে আৰু কিছু যদি আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু সকলো বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোকসকল আহিছে আৰু এনেদৰে সকলোৱে নৈবদ্য চাকি লৈ সকলো ওলাই আহিছে আৰু বাইদেউগৰাকী আছে তেখেতৰ আজি যিহেতুকে গণেশ পূজা আৰু গণেশ পূজাৰ পৰা আজি প্ৰতিটো পূজা যি আৰম্ভ হয় আপোনালোকৰ পৰা আহিছে আৰু সিদ্ধিদাতাৰ ওচৰত কি বিচাৰে মই ওচৰতে হয় আৰু কি বিচাৰিম বছৰটো ভালে ভালে যাওক আৰু এক্সাম যিহেতু দি আছোঁ সেইখিনি ভালে ভালে যাওক সেয়াই আৰু প্ৰতিগৰাকী এনেদৰে হাতত নৈবদ্য চাকি লৈ পূজা কৰিবলৈ প্ৰতি বছৰ নিচিনা এই বছৰো যি গণেশ পূজা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে ৰাতিপুৱা ভাগৰ পৰা ভিৰ দেখিবলৈ পোৱা গৈছে হয় নতুন বছৰ বুলি প্ৰথম মানে আৰম্ভণিতে গণেশ বাবাক সেৱা কৰিব আহিছোঁ প্ৰতিজনে যি সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে সকলো ভাল আছে আৰু হাতত নৈবদ্য লৈ দাদা এগৰাকী আছে আজি গণেশ পূজা আৰু গণেশ পূজা বিশেষ দিনটোতে ৰাতিপুৱা ভাগৰ পৰা এই দিনতে যি ভিৰ দেখিবলৈ পোৱা গৈছে আৰু আজিৰ পৰা প্ৰতিটো পূজা আৰম্ভ আৰু গণেশ পূজাৰ দ্বাৰা প্ৰতি হিন্দু ধৰ্মাৱলম্বী হয় আজিৰ পৰা পূজা আৰম্ভ হয় গতিকে গণেশ চতুৰ্থীটোৱেই আৰম্ভ তাৰপিছত দেৱ দেৱী সকলোৰে পূজা আৰম্ভ হৈ যায় গতিকে আজি মন্দিৰত আহিছোঁ গণেশৰ ওচৰত যাতে গোটেই বছৰটো ভালে যায় আৰু শৰীৰো বেয়া গতিকে শৰীৰটো যাতে মানে সুস্থ কৰি দিয়ে সেই অনুপাত লৈ তেখেতৰ ওচৰত মানে আহিছোঁ আৰু পৰিয়ালৰ লগতে ৰাইজৰতো কামনা কৰিমেই গতিকে ৰাইজৰ লগতে চৰকাৰখনো যাতে আৰু ভালদৰে গঠন হয় সেই প্ৰতিগৰাকী ওলাই আহিছে সকলো দেৱ দেৱী বা যিহেতুকে পূজা অৰ্চনা আৰম্ভ আৰু আজিৰ দিনটোৰে পৰা যিহেতুকে গণেশ পূজা আৰম্ভ হ'ব আৰু সকলো এনেদৰে যিহেতুকে দীঘলীয়া শাৰী আমি দেখুৱাইছোঁ ৰাতিপুৱা ভাগৰ পৰাই ভিৰ দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিগৰাকী যি লোক এই লোকসকল আহিছে আৰু বাইদেউগৰাকী আছে তাতে পোনপ্ৰথমে গণেশ পূজাবোৰ বেছি গঠন কৰিছে আৰু ৰাতিপুৱা ভাগৰ পৰালৈকে দীঘলীয়া শাৰী ইয়াত দেখিবলৈ পোৱা গৈছে গণেশ পূজা সদায় সৰুৰ পৰা আহি আছোঁ গণেশ বাবা এটা ইম'শ্যন হয় আমাৰ কাৰণে সকলো সুখ দুখ বিপদ বিঘিনি সকলোখিনি সময়তে গণেশ বাবালেই মনত পৰে চ' সেইকাৰণে ৰাতিপুৱা আহিছোঁ তেওঁৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰি ধন্যবাদ সকলোৱে এনেদৰে ওলাই আহিছে আৰু দেৱ দেৱীৰ ওচৰত যিহেতুকে আজিৰ পৰা পূজা অৰ্চনা হ'ব আৰু বাইদেউগৰাকী প্ৰতিগৰাকী আজি গণেশ পূজাৰ যি বিশেষ দিনটোত এই গণেশ পূজাৰ দিনটোৰে পৰা সকলো আজি যিহেতুকে পূজা অৰ্চনা আৰম্ভ আৰু গণেশ পূজাৰ পৰা যি হিন্দু ধৰ্মাৱলম্বীসকলৰ যি পূজা অৰ্চনা যিহেতুকে ধূপ চাকি জ্বলোৱা হ'ল এতিয়া বাবাৰ ওচৰত সেৱা লওঁ ভগৱানৰ ওচৰত যাতে সকলোৱে ভালে থাকক বছৰটো ভালে ভালে যাওক এয়া কামনা গণেশ বাবাই ৰক্ষা কৰি থাকে প্ৰতিগৰাকী যি ভক্তসকল ৰাতিপুৱা ভাগৰ পৰা এই গণেশ মন্দিৰ হওক প্ৰতিটো গণেশ মন্দিৰতে ভিৰ কৰা দেখিবলৈ পোৱা তাৰ সমান্তৰাল সকলো ওলাই আহিছে বাইদেউগৰাকী আছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে এই দিছপুৰ কলেজ প্ৰতি বছৰে আহে প্ৰতি বছৰে আহে প্ৰতি বছৰ গণেশ পূজা আজি আৰম্ভ হয় কাইলৈ কাল সৰস্বতী পূজা ঠিক প্ৰতিগৰাকী যি লোকসকল আছে সন্মানী এতিয়াও আছে তেখেতে বাবাৰ ওচৰত প্ৰাৰ্থনা জনালে ক'ৰ পৰা আহিছে মই হেতাপাৰাৰ পৰা আহিছোঁ এনেদৰে প্ৰতিগৰাকী যি সুশান্তিৰ বাবে যিহেতুকে সিদ্ধিদাতা বুলি কোৱা হয় গণেশ পূজা গণপতিক আৰু এই আজি হিন্দু ধৰ্মাৱলম্বীসকলৰ যি আজিৰ দিনটোৰ পৰা প্ৰতিগৰাকী যি লোক এই লোকে এনেধৰণে যি পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে আৰু গণেশ পূজাৰ যি গণেশ প্ৰজ্ঞা আৰু সমৃদ্ধি আৰু নতুন আৰম্ভণি দেৱতা গণেশৰ জন্মৰ উদযাপন কৰাৰ এই বিশেষ দিনটোৰ পৰা আৰু সমগ্ৰ যি
মংগলৰ বাবে সকলোৱে এনেধৰণে ওলাই আহিছে আৰু আৰম্ভণিতে যিহেতু বিভিন্ন সমস্যাৰ নতুন উদ্যোগ সকলোৰে যি ধৰণৰ পৰিকল্পনা থাকে পৰিকল্পনাসমূহ আগত লৈ আজি যিহেতুকে গণেশ পূজা এই গণেশ পূজাক লৈ সকলোৱে যি গণেশ মন্দিৰ হয় এই গণেশ মন্দিৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে তিথি অনুসৰি 2026 চনৰ আজি গণেশ পূজাৰ যি ধৰণৰ উদযাপন কৰা হয় 22 জানুৱাৰীত এই আজিৰ দিনটোত পালন কৰা হৈছে যি গণেশ পূজা আৰু বিশেষকৈ ক'ব লাগিব গণেশ দাতাৰ যি পৰম্পৰা পালন কৰা হৈছে আৰু বিশ্বাস সকলোৱে কৰে যে এই গণেশ পূজাৰ দিনটো সকলোৱে যাতে সুখ শান্তি সমৃদ্ধিৰ বাবে সকলোৱে যি মনৰ কামনাৰ বাবে সকলো ইয়ালৈ ওলাই আহে আৰু গণেশ বাবাৰ ওচৰত যি সুখ শান্তি সমৃদ্ধিৰ বাবে এনেধৰণে ধূপ চাকি নৈবদ্য জ্বলোৱাই সকলো যি ধৰণৰ মনৰ কামনা পূৰণৰ বাবে সকলো আহি প্ৰতিটো গণেশ মন্দিৰত ভিৰ কৰা দেখিছোঁ আৰু উল্লেখ কৰিব লাগিব যিহেতুকে পৰম্পৰাভাৱে সিদ্ধিদাতা হিচাপে গণপতি বাবাক যি ধৰণৰ পৰিয়ালৰ কৃপা দৃষ্টিৰ বাবে সকলোৱে ইয়াত আহি পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে গণেশ মন্দিৰত বিশেষ দিনটোত প্ৰতি বছৰে যি ধৰণে পালন কৰা হয় ইয়াতো বিভিন্ন ধৰণৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচীৰে তেখেতসকলে উদযাপন কৰিবলৈ সাজু হৈছে আৰু গণেশৰ যি এই আজিৰ গণেশ পূজা এই গণেশ পূজাৰ দিনটোতে সকলোৰ যি মংগল এই মংগলৰ বাবে সকলো ওলাই আহিছে আৰু সকলোৱে কৰ্মস্থলী বা যি ধৰণৰ কৰ্মব্যস্ততাৰ মাজতে আজি এই গণেশ পূজাৰ দিনটো সকলোৱে বাবাৰ শ্ৰীচৰণত সেৱা জনাবৰ বাবে গণেশ মন্দিৰত ভিৰ কৰা দেখিছে দেশৰ ৰাইজৰ বিভিন্ন প্ৰান্তত যি ধৰণৰ গণেশ মন্দিৰ আছে তাৰ সমান্তৰালকৈ গণেশ মন্দিৰতো এই যি গণেশ পৰিস্থিত গণেশ মন্দিৰ আছে গণেশ মন্দিৰতো ভক্তসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী তেখেতসকল আছে আমি যদি প্ৰতি বছৰে যি গণেশ পূজা পালন কৰা হয় এই বছৰ আপোনালোকৰ যি গণেশ গুৰিস্থিত গণেশ মন্দিৰত পালন কৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আপোনালোকৰ হাততে আজি কি কাৰ্যসূচী আছে আজিতো আৰু তেনেকৈ মই হেৰি কৰিব নোৱাৰিম মই কিন্তু এই আজি আহিছোঁতো ইয়াৰে হয় কিন্তু বাকী এখেতসকলে ক'ব পাৰিব আৰু হয় বিভিন্ন ধৰণৰ যি ধৰণৰ তেখেতসকলৰ কাৰ্যসূচী আৰু গণেশ পূজাৰ দিনাখন যি গণেশ গুৰিস্থিত যি কমিটি আছে তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী তেখেতৰ ইয়াত পালন কৰে আৰু আজিও দিনজোৰা কাৰ্যসূচীৰে তেখেতসকলে আজি গণেশ পূজা যি ধৰণে পালন কৰিছে আজি দিনজোৰা কাৰ্যসূচী কি পূজা আৰু কি ধৰণৰ কাৰ্যসূচী আছে আজি কাৰ্যসূচী আৰু এই ঠিক 1টামানৰ পৰা হোম যজ্ঞ হ'ব আমাৰ তাৰপিছত 2টামানৰ পৰা প্ৰসাদ বিতৰণ আৰু 3টামানৰ পৰা ভোগ বিতৰণ হ'ব আজি কাৰ্যসূচী নাগাৰা ৰাতি হ'ব নাগাৰা প্ৰতিগৰাকী লোক এই গণেশ মন্দিৰৰ যি আজি গণেশ পূজাৰ দিনটোত সকলো ওলাই আহিছে আৰু সকলোৰে যি মংগলৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা যি ধৰণৰ পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে আৰু বাহিৰৰ ভাগত যদি পৰিৱেশ দেখুৱা ভক্তসকলৰ যি ভিৰ এই ভিৰৰ দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যি ধৰণৰ লোকসকল আহি গণেশ মন্দিৰত প্ৰতিটো গণেশ মন্দিৰৰ সমান্তৰালকৈ যি গণেশ গুৰিস্থিত গণেশ মন্দিৰ এই গণেশ মন্দিৰতো ভিৰ কৰা দেখিবলৈ তাৰ সমান্তৰালকৈ যি ধৰণৰ পূজাৰ আৰু যি বিভিন্ন প্ৰান্তৰ পৰা এই যি ভক্তসকল আহি ইয়াত ভিৰ কৰা দেখিবলৈ বিভিন্ন প্ৰান্তৰ পৰা উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা এই গণেশ মন্দিৰৰ যি ভিৰ আৰু সকলোৰে সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে আজিৰ এই দিনটোত সকলোৱে পালনৰ বাবে আহিছে আৰু যিহেতুকে আজি গণেশ পূজা আৰু এই গণেশ পূজাৰ পৰা যি হিন্দু ধৰ্মসকলৰ আজিৰ এই দিনটোতে সকলো পূজা অৰ্চনা আৰম্ভ হ'ব আৰু কাইলৈ যিহেতুকে সৰস্বতী পূজা তাৰ প্ৰাক্ষণত আজি গণেশ পূজা আৰু গণেশ পূজাৰ দ্বাৰা সকলো যি হিন্দু ধৰ্মাৱলম্বীৰ যি পূজা অৰ্চনা আছে পূজা অৰ্চনাসমূহ আৰম্ভ হ'ব আৰু গণেশ মন্দিৰৰ পৰিৱেশ যিহেতুকে দেখুৱাই আহিছোঁ ৰাতিপুৱাৰ ভাগৰ পৰা প্ৰতিটো গণেশ মন্দিৰসমূহত এতিয়া ভক্তসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সকলোৰে যি সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে সকলো প্ৰাৰ্থনা জনাবৰ বাবে যি সিদ্ধিদাতা এই সিদ্ধিদাতাৰ শ্ৰীচৰণত সেৱা জনাবলৈ ইয়াত আহে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে হয় হিৰকজ্যোতি কলিতা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সামগ্ৰিক পৰিৱেশ দেখুৱালে এয়া আমি দেখুৱাইছোঁ দৃশ্যাংক গণেশগুৰিৰ গণেশ মন্দিৰত পুৱাৰে পৰাই ভক্তৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু গণেশ পূজা উপলক্ষে আজি পুৱাৰ ভাগৰে পৰা এনেদৰে ভক্তই গণেশ বাবাৰ আশীষ বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে গণেশগুৰিৰ গণেশ মন্দিৰত